সকলোকে নমস্কাৰ জনাই এটা প্ৰশ্ন মুকলিকে দিছো আৰু প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ কোনখন কওকচোন পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ কোনখন বহুতে জানে আৰু বহুতে নাজানে যিসকলে জানে তেওঁলোকে কমেন্টত লিখক যে কোনখন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী আৰু যিসকলে নাজানে তেওঁলোকেও আনকি অনুমান কৰকচোন যে পৃথিৱীৰ কোনখন দেশক আপোনাৰ দৃষ্টিত আটাইতকৈ সুখী যেন লাগে আপোনালোকে কমেন্টত লিখক জনা সকলেও লিখক নজনা সকলেও লিখক আসলতে মই আলোচনা কৰিবলৈ লৈছো এটা ৰিপৰ্টৰ বিষয় যেটো ৰিপৰ্টক আমি ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্ট বুলি কওঁ ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্ট ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে প্ৰকাশ কৰি থকা এটা ৰিপৰ্ট এই ৰিপৰ্টত এখন তালিকা থাকে আৰু এই তালিকাত পৃথিৱীৰ প্ৰতিখন দেশৰ সুখৰ পৰিমাণ উল্লেখ কৰা থাকে পৃথিৱীৰ প্ৰতিখন দেশৰ সুখৰ পৰিমাণ উল্লেখ কৰা থাকে এই তালিকাত এতিয়া মই সুধিছো যে 2024 চনত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্টত একেবাৰে শীৰ্ষত অৱস্থান কৰা দেশখনৰ নাম কি চিন্তা কৰিব নালাগে ভাৰত নহয় ভাৰত এই তালিকাৰ তলফালে মানে 126 নম্বৰত আছে 146 খন দেশৰ ভিতৰত ভাৰতৰ অৱস্থান 126 অৰ্থাৎ তলফালৰ পৰা 20 খন অসুখী দেশৰ ভিতৰত ভাৰত অন্যতম এটা কথা হল ভাৰতৰ অৱস্থান কিয় 126 হল ভাৰতৰ মানুহবিলাক আসলতে সুখী নহয় নেকি এই কথা আমি পিছলৈ আলোচনা কৰিম কিন্তু সুখ হৈছে এনেকুৱা এটা উপাদান যে এটা জীৱন সচ্ছলভাৱে আগবাঢ়িবলৈ এটা জীৱন গতিশীল হৈ থাকিবৰ কাৰণে সুখৰ খুবেই প্ৰয়োজন ঠিক তেনেকৈ এখন দেশ প্ৰগতিশীল হৈ থাকিবৰ কাৰণে এখন দেশ সচ্ছলভাৱে আগবাঢ়ি গৈ থাকিবৰ কাৰণে এখন দেশ স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে সেই দেশখনৰ মানুহবোৰ সুখী হোৱাটো খুবেই প্ৰয়োজন আৰু সেই কাৰণে হয়তো ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে এই তালিকাখন প্ৰকাশ কৰি আমাক অৱগত কৰি থাকে যে তোমালোকৰ দেশৰ মানুহবিলাকৰ সুখৰ পৰিমাণ এটো গতিকে তোমালোকে যদি নিজৰ জীৱনৰ উত্তৰণ বিচাৰা তোমালোকৰ যদি দেশৰ উত্তৰণ বিচাৰা তোমালোক সুখী হ'বলৈ যত্ন কৰা আৰু সুখী হ'বৰ কাৰণে যেটো পৰিবেশৰ প্ৰয়োজন আছে সেই পৰিবেশটো তোমালোকে নিৰ্মাণ কৰি লোৱা বা সেই পৰিবেশটো তোমালোকে প্ৰস্তুত কৰি লোৱা এটা নিশ্চিতভাৱে এটা প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব যে ৰাষ্ট্ৰসংঘই দেশবোৰৰ সুখৰ পৰিমাণ কেনেকৈ নিৰ্ধাৰণ কৰে সুখটো আৰু এনেকুৱা বস্তু নহয় যে তাক জোখমাখ কৰিব পাৰি আসল কথা হল ৰাষ্ট্ৰসংঘই এটা সমীক্ষাৰ জৰিয়তে এই দেশবোৰৰ সুখৰ পৰিমাণ নিৰ্ধাৰণ কৰে এটা সমীক্ষা আৰু এই সমীক্ষাটো চলাই গেলপ ওয়াৰ্ল্ড পোল এজেন্সি এই সমীক্ষাটো চলাবলৈ যাওঁতে মানুহৰ জীৱন বিষয়ক 6টা বিষয় 6টা এৰিয়া নিৰ্ধাৰণ কৰি লোৱা হয় এই বিষয় কেইটা হৈছে জিডিপি পাৰ ক্যাপিটা মানে মানুহৰ জনমৰি আয় হেলদি লাইফ এক্সপেক্টেন্সি মানুহৰ সুস্বাস্থ্য সোশিয়াল সাপোর্ট সামাজিক সহযোগিতা ফ্রিডম টু মেক লাইফ চয়েসেস জীৱনত নিজৰ পছন্দ অপছন্দবিলাক কৰিবৰ কাৰণে আপুনি কিমান স্বাধীন জেনাৰসিটি উদাৰতা এখন দেশৰ মানুহৰ উদাৰতা কিমান আৰু পাৰসেপশন অফ কৰাপশন যেটো দুৰ্নীতিৰ ধাৰণা মানে এখন দেশত আপুনি কিমান পৰিমাণে দুৰ্নীতি মুক্ত হৈ থাকিব পাৰে এই 6টা বিষয় এই সমীক্ষাটো চলাবলৈ যাওঁতে এই 6টা বিষয়ত এনেকুৱা কিছুমান প্ৰশ্ন যুগুত কৰি লোৱা হয় আৰু সেই প্ৰশ্নসমূহ এখন দেশৰ 2-3 হাজাৰ মানুহক সোধা হয় আৰু তেওঁলোকে উত্তৰ দিয়ে প্ৰশ্নবিলাকৰ আৰু প্ৰশ্নবিলাক এনেকৈ যুগুত কৰা হয় যে প্ৰশ্নবিলাকৰ উত্তৰ হা বা না yes or no এনেকৈ দিব পৰা নাযায় এই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ যাওঁতে এই এজেন্সিটোৱে কেন্ট্ৰি লেডাৰ নামৰ এটা পদ্ধতি অৱলম্বন কৰে কেন্ট্ৰি লেডাৰ এডাল জখলাৰ তলফালে একেবাৰে 0 0 তাৰ পিছত 1 2 3 4 একেবাৰে ওপৰত 10 এই 0 ৰ পৰা 10টা নম্বৰ থাকে আৰু প্ৰতিটো প্ৰশ্নৰ কাৰণে আপুনি 0 ৰ পৰা 10 হৰ মাজৰ যিকোনো এটা সংখ্যা ব্যৱহাৰ কৰি আপুনি প্ৰশ্নটোৰ মূল্যাঙ্কন কৰিব লাগে যেনে ধৰক সোশিয়াল সাপোর্ট সামাজিক সহযোগিতা আপোনাৰ দেশত মানুহবোৰৰ মাজত সামাজিক সহযোগিতা কেনেকুৱা ধৰণৰ আপুনি যদি কেতিয়াবা বিপদত পৰে আপোনাৰ যদি কিবা এটা অসুবিধা হয় আপোনাৰ আত্মীয় মানুহে আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাক সহায় কিমান পৰিমাণে কৰে প্ৰশ্নটো এনেকুৱা ধৰণৰ হয় আৰু আপুনি সেই কেন্ট্ৰি লেডাৰ পদ্ধতিৰ সহায়ত আপুনি সেই প্ৰশ্নটোৰ মূল্যাঙ্কন কৰিব লাগে যদি আপুনি এই 0 ৰ পৰা 10 ৰ ভিতৰত 10 নম্বৰ দি দিয়ে তেতিয়াহলে গম পোৱা যাব যে আপুনি যেতিয়া বিপদত পৰিব আপোনাৰ ওচৰ চুবুৰী আপোনাৰ আত্মীয় মানুহে আপোনাক সম্পূৰ্ণভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিব
যদি কেনেবাকৈ আপুনি শূন্য দিলে তাৰ মানে বুজা গ'ল যে আপুনি সামাজিকভাৱে সহায় লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে, আপোনাক কোনেও সহায় কৰিবলৈ নাই। এনেদৰে কেণ্ট্ৰি লেডাৰ পদ্ধতিৰে প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন কৰা হয়। এতিয়া মই যি 6টা বিষয় ক'লো, এই 6টা বিষয়ৰ ভিতৰত প্ৰথম 2টা বিষয়ৰ তথ্য চৰকাৰৰ ওচৰত আছেই, ভাৰত চৰকাৰৰ ওচৰত আছেই, বা প্ৰতিখন দেশৰ চৰকাৰৰ ওচৰত আছেই। যেনেকৈ GDP পাৰ কেপিটা, জনমূৰি আয় কিমান, চৰকাৰৰ ওচৰত তথ্য আছে। বা হেল্ডি লাইফ এক্সপেক্টেঞ্চি, এজন মানুহে এখন দেশত কিমান পৰিমাণে সুস্বাস্থ্য আশা কৰিব পাৰে, স্বাস্থ্যজনিত নিৰাপত্তা কিমান, এইবিলাক তথ্য চৰকাৰৰ ওচৰত আছে। এজেঞ্চিটোৱে সেই চৰকাৰৰ পৰা সেই তথ্যখিনি লৈ লয়। কিন্তু বাকী যি 4টা বিষয় থাকিলে, ছ'চিয়েল ছাপৰ্ট, ফ্ৰীডম টু মেক লাইফ চইচেছ, জেনেৰচিটি, পাৰচেপশ্যন অফ কৰাপশ্যন, এই 4টা বিষয় কিন্তু মানুহক সোধা হয় আৰু মানুহৰ পৰা এই কেণ্ট্ৰি লিডাৰৰ সহায়ত মূল্যাংকনৰ জৰিয়তে উত্তৰটো লোৱা হয়। মানুহক সোধা যায় যে আপোনাৰ দেশত আপোনাৰ জীৱন সম্পৰ্কীয় পছন্দ অপছন্দবোৰ কৰোঁতে আপোনাৰ কিমান স্বাধীনতা আছে, আপুনি নিজৰ ইচ্ছামতে কাম কৰিব পাৰে নে নোৱাৰে। আপুনি কেণ্ট্ৰি লিডাৰত আপুনি নম্বৰ দিব লাগে, 0 দিবনে, 1 দিবনে, 2 দিবনে, 3 দিবনে, নে 10 দিব। ঠিক তেনেকৈ আপোনাক সোধা যাব যে আপোনাৰ দেশৰ বা আপুনি কিমান উদাৰ, আপুনি কাৰোবাক দান দি পাইছেনে কেতিয়াবা। বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্বাস কৰা হয় যে মানুহে যিমান দান দিয়ে সিমানে সুখ অনুভৱ কৰে। গতিকে এই সমীক্ষাটোত সেই প্ৰশ্নটো সোধা যায় যে আপুনি দান দিছে নে নাই, বা কিমান পৰিমাণে, কিমান দান দিছে আপুনি। আপুনি আৰ্তজনলৈ কেতিয়াবা আপুনি সহায়ৰ হাত আগবঢ়াইছে নে নাই, যদি আগবঢ়াইছে কিমান পৰিমাণে আগবঢ়াইছে, 0, 1, 2, 3, 10, আপুনি কোনটো নম্বৰ দিব, আপুনি কেনেদৰে মূল্যাংকন কৰিব এই বিষয়টো। আৰু পাৰচেপশ্যন অফ কৰাপশ্যনৰ ক্ষেত্ৰত আপোনাক সোধা হ'ব যে আপোনাৰ দেশখন কিমান পৰিমাণে দুৰ্নীতিমুক্ত, আপোনাৰ দেশখন কিমান পৰিমাণে দুৰ্নীতিমুক্ত। আপুনি সেই কেণ্ট্ৰি লিডাৰৰ সহায়ত আপুনি নম্বৰ দিব লাগিব, 0, 1, 2। যদি 10 দিয়ে তেতিয়াহ'লে গম পোৱা যাব যে আপোনাৰ দেশখনত আপুনি একেবাৰে দুৰ্নীতিমুক্ত এটা পৰিৱেশত আছে। যদি কেনেবাকৈ 0 দিয়ে তেতিয়াহ'লে গম পোৱা যাব যে আপোনাৰ দেশখনত আপুনি একেবাৰে দুৰ্নীতিমুক্ত পৰিৱেশ এটা পোৱাই নাই। গতিকে এই বিষয়কেইটাত, এই এৰিয়াকেইটাক লৈ যিকেইটা প্ৰশ্ন যুগুত কৰা হয়, এই প্ৰশ্নকেইটা 2000-3000 মানুহক সোধা যায় প্ৰতিখন দেশৰ। আৰু এই 2000-3000 মানুহৰ ভিতৰত বিভিন্ন স্তৰৰ মানুহ থাকে, ধনী দুখীয়া, চাকৰি কৰা, ব্যৱসায় কৰা, বা বিভিন্ন বয়সৰ মানুহ থাকে। আৰু এই প্ৰশ্নবিলাকৰ আধাৰতেই এই এজেঞ্চিটোৱে সমীক্ষাৰ জৰিয়তে নিৰ্ধাৰণ কৰে যে আপোনাৰ দেশৰ মানুহবোৰ কিমান সুখী। এই যিকেইটা বিষয় ক'লো, যিকেইটা প্ৰশ্ন ক'লো, এই প্ৰশ্নকেইটা আপুনি নিজেই নিজক সুধি চাব পাৰে। আপুনি কিমান উদাৰ, আপুনি কিমান উদাৰ, আপুনি কিমান দান দি পাইছে, আপুনি সামাজিকভাৱে কিমান সহযোগিতা পায়, বা আপুনি সামাজিকভাৱে কিমান সহযোগিতা কৰে। আপোনাৰ যেতিয়া বিপদ হয় ওচৰ চুবুৰীয়া দৌৰি আহে নে নাহে, আত্মীয় মানুহবোৰ দৌৰি আহে নে নাহে, এই প্ৰশ্নকেইটা আপুনি নিজে নিজক সোধক। আপুনি আপোনাৰ দেশখনত কিমান দুৰ্নীতিমুক্ত এটা পৰিৱেশত বসবাস কৰিবলৈ পায়, নিজে নিজক সোধক। আপুনিও এটা কেণ্ট্ৰি লিডাৰত আপুনি এটা মূল্যাংকন কৰক, আৰু তেতিয়াই আপুনি গম পাই যাব যে আমাৰ ভাৰতবৰ্ষখন কিয় 126 নম্বৰত অৱস্থান কৰিবলগীয়া হ'ল। এতিয়া আহিছো আপোনালোকক সোধা প্ৰশ্নটোৰ উত্তৰলৈ। মই সুধিছিলো যে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ কোনখন। 2024 চনত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট অনুসৰি পৃথিৱীৰ আটাইতকৈ সুখী দেশখন হৈছে ফিনলেণ্ড। ফিনলেণ্ড হৈছে পৃথিৱীৰ আটাইতকৈ সুখী দেশ। ইয়াৰ পাছতে আছে ডেনমাৰ্ক, আইচলেণ্ড, ছুইডেন, ইজৰাইল, নেদাৰলেণ্ড, নৰৱে, ছুইজাৰলেণ্ড, অষ্ট্ৰেলিয়াৰ দৰে দেশবোৰ। গতিকে এই ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট কিমান মানুহে জানে, কিমান মানুহে মই নাজানো, কিন্তু ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট এটা খুব গুৰুত্বপূৰ্ণ ৰিপৰ্ট। আৰু এই ৰিপৰ্টটোত আমি অকণমান মন দিব লাগে। এই ৰিপৰ্টটোৱে আমাক কৈ আছে যে পৃথিৱীৰ ভিতৰত আমি 20খন অসুখী দেশৰ ভিতৰত অন্যতম। তো আমি সুখী কেতিয়াও হ'ব নোৱাৰিম নেকি? আমি সুখী হ'ব পৰাকৈ আমি এটা পৰিৱেশ নিৰ্মাণ কৰি ল'ব নোৱাৰিম নেকি? সকলো কথা চৰকাৰৰ ওপৰত এৰিলে নহ'ব। এটা সুখী হ'ব পৰাকৈ, জীৱনটো সুখী হ'ব পৰাকৈ এটা পৰিৱেশ নিৰ্মাণ কৰি লোৱাৰ দায়িত্ব আমাৰ নিজৰো থাকে ব্যক্তিগতভাৱে। গতিকে মই সুখী হ'ব পৰাকৈ মই এটা ব্যক্তিগত পৰিৱেশ সৃষ্টি কৰি ল'ব পাৰোঁ নেকি? মই এটা দুৰ্নীতিমুক্ত পৰিৱেশৰ পৰা মই মুক্ত হ'ব পাৰোঁ নেকি? বা মই প্ৰথমে নিজকে দুৰ্নীতিমুক্ত কৰি ল'ব পাৰোঁ নেকি? এই কথাখিনি আমি চিন্তা কৰিব লাগে। আৰু সুখ
সুখটো আহৰণ কৰিবলৈ আমি যত্ন কৰিব লাগে কেৱল আমি এই ৱৰ্ল্ড হ্যাপিনেছ ৰিপৰ্টত শীৰ্ষত আহিবৰ কাৰণে যে আমি সুখী হ'ম এনেকুৱা কথা নহয় মই আগতে কৈছো বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্বাস কৰা হয় যে সুখ হৈছে এনেকুৱা এটা উপাদান এটা জীৱন সচ্ছলভাৱে আগবাঢ়িবৰ কাৰণে গতিশীল হৈ থাকিবৰ কাৰণে সুখৰ খুবেই প্ৰয়োজন আৰু এখন দেশৰ সামাজিক অৰ্থনৈতিক সকলো দিশতে আগবাঢ়ি যাবলৈ এখন দেশ প্ৰগতিশীল হৈ থাকিবৰ কাৰণে সেই দেশৰ মানুহবোৰ সুখী হোৱাটো খুবেই প্ৰয়োজন আৰু সুখী যদি হ'ব নোৱাৰিম হয়তো আমাৰ দেশখন উত্তৰণৰ দিশে যিমান আগবাঢ়ি যাব লাগিছিল সিমান পৰিমাণে আগবাঢ়ি যাব নোৱাৰিব গতিকে এই ৱৰ্ল্ড হ্যাপিনেছ ৰিপৰ্ট বহুতে হয়তো মন কৰা নাই বিষয়টো গতিকে যিসকলে মন কৰা নাছিল বিষয়টো মই আজি হাইলাইট কৰি দিলো আলোকপাত কৰি দিলো গতিকে এই ৱৰ্ল্ড হ্যাপিনেছ ৰিপৰ্টটো প্ৰতি বছৰে প্ৰকাশ কৰা হয় আৰু প্ৰতি বছৰে প্ৰতিখন দেশৰ সুখৰ পৰিমাণ তাত উল্লেখ থকা যায় গতিকে আমি এটা এনেকুৱা সামাজিক পৰিৱেশ সৃষ্টি কৰি ল'বলৈ যত্ন কৰিব লাগে বা চৰকাৰেও আমাক মনোযোগ দিব লাগে অকণমান যাতে আমি সুখী হ'ব পাৰো আমাৰ দেশখন সুখী হ'ব পাৰে আৰু আমি এটা প্ৰগতিশীল বাটেৰে আগবাঢ়িব পাৰো ধন্যবাদ